everyone, welcome to the study. Speed Mathsৰ এয়া হৈছে আমাৰ পাৰ্ট 3 আৰু পাৰ্ট 3ত আমি কেইটামান ইম্পৰ্টেণ্ট ৰুলছ লৈছোঁ যি ৰুল কিটা ব্যৱহাৰ কৰিলে আপোনালোকে প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত পূৰণবিলাক ধুনীয়াকৈ কেই ছেকেণ্ড মানৰ ভিতৰতে সমাধান কৰিব পাৰিব। আহক সেই ৰুল কিটা কি আছে আমি চাওঁ। এতিয়া লৈছোঁ প্ৰথম ৰুলটোত কি আছে, মাল্টিপ্লিকেশ্যন অফ এনি নাম্বাৰ বাই 22 33 44 55 66 77 88 99 অৰ্থাৎ যিকোনো সংখ্যাৰ লগত যদি এই সংখ্যাবিলাকৰ ভিতৰত কোনোবা এটা যদি পূৰণ কৰিব লগা হয় তেতিয়া আমি কেনেদৰে পূৰণ কৰিম সেই ৰুলটো আমি ইয়াত আলোচনা কৰিম। যিকোনো সংখ্যাৰ লগত যদি এই সংখ্যাবিলাক জড়িত থাকে তেতিয়া এই ৰুলটো আপোনালোকে যদি ব্যৱহাৰ কৰে তেতিয়া আপোনালোকৰ যিটো পূৰণ সেই পূৰণটো কেই ছেকেণ্ড মানত মাত্ৰ 10 ছেকেণ্ড বা 15 ছেকেণ্ডৰ ভিতৰত আপোনালোকে সমাধান কৰিব পাৰিব যদি আপোনালোকৰ প্ৰেক্টিছ থাকে। তাৰ কাৰণে আপোনালোকৰ যথেষ্ট প্ৰেক্টিছ লাগিব, প্ৰেক্টিছ কৰিব লাগিব আপোনালোকে। সো প্ৰথম আমি এক্সাম্পল এটা লৈছোঁ, যেনে ধৰি ললোঁ আমি 22 লগত পূৰণ কৰিম। ৰেণ্ডমলি এটা সংখ্যা ললোঁ 79 অৰ্থাৎ ইনটু আমি কি কৰিম 22। সো ইয়াত আমাৰ ফাৰ্ষ্ট ৰিকুৱাৰমেণ্ট হৈছে আমি এটা কথা জানিব লাগিব যে মাল্টিপ্লিকেশ্যন অফ 11 অৰ্থাৎ 11ৰে পূৰণ কেনেধৰণে কৰা হয় সেই কথাটো আপোনালোকে ইয়াত ভালদৰে জানিব লাগিব। আৰু সেইটো জানিবলৈ হ'লে আপোনালোকে মোৰ স্পীড মেথছৰ যিটো ফাৰ্ষ্ট ভিডিঅ' আছে, ফাৰ্ষ্ট পাৰ্ট, সেই ফাৰ্ষ্ট পাৰ্টটো আপোনালোকে চাব লাগিব। তলত ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাত গৈ আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো চাই ল'ব। আৰু ফাৰ্ষ্ট পাৰ্ট ছেকেণ্ড পাৰ্ট দুইটা যদি আপোনালোকে চাই লোৱাৰ পিছত যদি থাৰ্ড পাৰ্টটো চাবলৈ যায় তেতিয়া বেছি বুজিবলৈ সহজ হ'ব, অধিক বোধগম্য হ'ব। সো আপোনালোকে সেইটো কৰি ল'ব। এতিয়া প্ৰথম কামটো হৈছে আমাৰ কি, আমি এই যিটো 11ৰ মাল্টিপল, এই গোটেইকেইটা হৈছে 11ৰ মাল্টিপল অৰ্থাৎ 11ৰ গুণিতক 22 33 44 55 66 77 88 99 গোটেইকেইটাই হৈছে কি 11 গুণিতক। যেতিয়া 11 গুণিতকেৰে কোনো সংখ্যাক মাল্টিপ্লাই কৰিবলৈ অৰ্থাৎ পূৰণ কৰিবলৈ যোৱা হয় তেতিয়াহ'লে সি 11 গুণিতক কেনেকৈ কি হৈছে, এই 22টো আমি 11লৈ ভাঙি দিম। 11লৈ ভাঙিলে কি হ'ব, 22টো 2 পূৰণ 11 হ'ব। এইখিনি আমি মনতে মেণ্টেলি কৰি ল'ম, ইয়াত আপোনালোকক বুজাবৰ কাৰণেহে মই লিখি আছোঁ। তেতিয়াহ'লে ইয়াত যিমান থাকিল 11ক বাদ দি যিটো সংখ্যা বেলেগ এটা উৎপাদক থাকিল সেই উৎপাদকটো আনি ইয়াৰ লগত পূৰণ কৰি দিয়ক। তেতিয়া 79ৰ লগত 2 পূৰণ কৰা, 79ৰ লগত 2 পূৰণ কৰা মানে 79ৰ দুগুণ কৰা। তেতিয়া 79ৰ দুগুণ কৰিবলৈ এইটো পূৰণ কৰি ইয়াত পাতি এনেকৈ 79 × 2 এনেকৈ কৰি থাকিব, কোনো প্ৰয়োজন নাই। মেণ্টেলি কেলকুলেশ্যন কৰি ল'ব, মনতে ভাবি ল'ব কি যে এইটো 7টো দশকৰ ঘৰত যিটো আছে 7 আৰু ইয়াত একো নাই বুলি ধৰিলে কি, এতিয়া একো নাই 0, তেতিয়া আমি এইটো 0 বুলি ধৰি ল'লোঁ। তেতিয়া কিমান হ'ব 70 হ'ব। তেতিয়া 70ৰ দুগুণ কিমান হ'ব 140 হ'ব। তেতিয়া আৰু ইয়াত আমি যিটো নাই বুলি ধৰিছোঁ সেইটো আকৌ ধৰি ল'ব লাগিব এবাৰ যে 9, তেতিয়া সেই 9টো আমি কি কৰিম দুগুণ কৰিম, 18 হ'ল। তেতিয়া 140 আৰু 18 দুটা যোগ কৰিলে কিমান হ'ব 158। মই আকৌ কৈ দিছোঁ যে কি কৰিব লাগিব, ইয়াত যেতিয়া আমি 22 এনেকৈ লিখিলোঁ তেতিয়া ইয়াত 22 মানে হৈছে 2 11 22, গতিকে আমি 2টো আনি ইয়াত পূৰণ কৰিব লাগিব, ইয়াৰ লগত দুগুণ কৰিব লাগিব। তেতিয়া ইয়াত যিটো 70 আছে সেই 70ক দুগুণ কৰিলে 140 পালে, তাৰপিছত 9ক দুগুণ কৰক অৰ্থাৎ স্প্লিট কৰি দিয়ক। স্প্লিট কেনেকৈ 70 + 9 এনেকৈ যিকোনো সংখ্যাকে স্প্লিট কৰি দিব লাগিব, এনেকৈ ভাঙি দিব লাগিব। ভাঙি দিয়াৰ পিছত সিহঁতক পূৰণ কৰি ল'ব লাগিব। আৰু এইখিনি সম্পূৰ্ণ আমি মনত কৰিব পাৰোঁ যদি আমাৰ প্ৰেক্টিছ ভাল থাকে। সো এতিয়া আমি কি কৰিম, আমি যিটো 79 আছে 79 × 22 কৰিবৰ কাৰণে প্ৰথম কামটো আমি ইয়াক ভাঙিছিলোঁ, ইয়াক কেনেকৈ 11ৰ গুণিতকত ভাঙিছিলোঁ 2 11 22, সেইটো হৈ গ'ল। তাৰপিছত ইয়াক আমি দুগুণ কৰিব লাগিব, যিহেতু 11ৰ লগত যিমান পূৰণ হৈ থাকে সেইটো আনি ইয়াৰ লগত পূৰণ কৰিব লাগিব। 11ৰ লগত এতিয়া আমাৰ 2 পূৰণ হৈ আছিলে, গতিকে আমি 2 ইয়াক আনি পূৰণ কৰিলোঁ। তেতিয়া 140 + 18 তেতিয়া কিমান হৈছিলে 158। তেতিয়া 158 × আমি কি কৰিব লাগিব 11 কৰিব লাগিব। সো 11ৰ ৰুল মতে এতিয়া এইটো আহি গ'ল, তেতিয়া আপোনালোকে সহজে এইটো কৰি ল'ব পাৰিব। তেতিয়া 11ৰ ৰুল মতে কি হ'ব, ইয়াত 1 ফাৰ্ষ্টটো ল'লোঁ আৰু লাষ্টৰটো ল'লোঁ আৰু মাজত অলপমান খালী জেগা এৰিম। তাৰপিছত আমি কি কৰিম, এই লাষ্টৰ পৰা অৰ্থাৎ এককৰ পৰা আমি কি কৰিম যোগ কৰি আহিম। যোগ কৰিলে কিমান হ'ব 8 × 5 = 13। যদি ডাবল ডিজিট হয় এনেকৈ দুটা অংকৰে গঠিত সংখ্যা হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব, কেৱল এককৰ ঘৰৰ অংকটো ৰাখিব লাগিব, দশকৰ ঘৰৰ অংকটো আমি উকলাই থ'ব লাগিব। এইটো উকলি আছে, মনত ভাবি ল'ম আমি। তাৰপিছত কি কৰিব লাগিব,
এইটো 8ৰ লগত 5 যোগ কৰিছিলে এবাৰ 5ৰ লগত 1 যোগ কৰিম 5ৰ লগত 1 যোগ কৰিলে 5 1 6 আৰু এইটো 1 লগালে কিমান হ'ব 7 হ'ব 1738 গতিকে এই 1738 হৈছে কাৰ পূৰণফল 79 আৰু 22 ৰ পূৰণফল অৰ্থাৎ এই 79 আৰু 22 পূৰণ কৰিলে 1738 আমি পাম আৰু এইখিনি কৰিবলৈ আপোনালোকক 5 ৰ পৰা 10 সেকেন্ডহে সময় লাগিব যদি আপোনালোকে ভালদৰে প্ৰেক্টিছখিনি কৰে গতিকে প্ৰেক্টিছৰ কাৰণে আপোনালোকে যিকোনো 22 23 44 55 66 77 88 19 এনে ধৰণৰ যিকোনো সংখ্যা লৈ সিহঁতৰ লগত বেলেগ বেলেগ সংখ্যা লৈ আপোনালোকে মাল্টিপ্লাই কৰি চাওক পূৰণ কৰি চাওক আপোনালোকে অতি সোনকালে এই নিয়মটো একেবাৰে আপোনালোকে সহজভাৱে এপ্লাই কৰিব পাৰিব আৰু জিটোৰ লাভ আপোনালোকে পৰীক্ষাত পাই যাব এতিয়া আহক বেলেগ এটা লৈ চাইছো এক্সাম্পল বেলেগ এক্সাম্পল জানে মই এতিয়া ললো ধৰি লওক 79 ৰ লগত 33 কে পূৰণ কৰিলো 33 এটোকে পূৰণ কৰিলো তেতিয়াও নিয়ম একেটাই যে ইয়াক আমি যদি স্প্লিট কৰি দিও তেতিয়া কিমান হবে এটো 3 পূৰণ 11 হ'ব 3 11 33 গতিকে সেই 3 টো আনি ইয়াৰ লগত পূৰণ কৰিম তেতিয়া ইয়াৰ লগত 3 পূৰণ কৰা মানে 70 লগত প্ৰথমে 3 পূৰণ কৰক 70 লগত 3 পূৰণ কৰিলে কিমান হ'ব 7 3 গুণ 21 গতিকে 70 এটো শূন্যটো গুচি আহিব 210 হ'ব এইখিনি মনত ভাবি লওক তাৰ পিছত 9 3 গুণ 27 27 ইয়াৰ লগত যোগ হ'ব গতিকে এইখিনি যদি যোগ কৰে কিমান ওলাব তেতিয়া 237 ওলাব তেতিয়া ইয়াৰ লগত 11 তেতিয়া আকৌ আমি একে নিয়ম ব্যৱহাৰ কৰিম যে প্ৰথমে যেটো আছে 2 তাৰ পিছত যেটো আছে 7 এনেকে ললো লাষ্টৰটো এককৰটো তাৰ পিছত আমি কি কৰিব লাগিব এই দুটা যোগ কৰিব লাগিব 7 দিনিয়ে 10 ৰ শূন্য উকলিলে 1 মনত ৰাখিব লাগিব যেটো উকলি আছে সেই উকলাটো ভালকে মনত ৰাখিব লাগিব তাৰ পিছত কি হৈছে এইটো 3 লগত এইটো 2 যোগ তেতিয়া কিমান হ'ব 5 5 1 6 গতিকে ইয়াৰ এনসাৰটো হৈছে 2607 অৰ্থাৎ কি কৰিব লাগিব 79 ৰ লগত যদি 33 পূৰণ কৰো তেতিয়া আমি কিমান পাম 2607 সো আশা কৰো আপোনালোকে ভালদৰে বুজি পাইছে এনে ধৰণে বাকি বিলাকৰ ক্ষেত্ৰটো একে ৰুল প্ৰযোজ্য হ'ব মাত্ৰ চাব লাগিব 11 ৰ লগত কিমান পূৰণ হৈ আছে সেই সংখ্যাটো 11 গুণিতক হয় নেকি 11 গুণিতক যদি হয় তেতিয়া 11 গুণিতক হেতু কি হয় আমি হেতুহে চাব লাগিব এতিয়া আহক আমি একেবাৰে ডাঙৰটো 11 গুণিতক লৈছো 99 তেতিয়া 99 যদি আমি লওঁ তেতিয়া কিমান হ'ব ইয়াত 7 ধৰি ললো আমি এটা সংখ্যা সৰু সংখ্যা এটা ললো 72 ললো 72 * 99 লৈছো তেতিয়া ইয়াত কিমান পূৰণ হৈ আছে 9 পূৰণ হৈ আছে 11 ৰ লগত তেতিয়া 9 টো আনি ইয়াত পূৰণ কৰি দিলো তেতিয়া 9 যদি ইয়াত পূৰণ কৰো তেতিয়া কিমান হ'ব 7 ৰ লগত 9 7 গুণ 63 তেতিয়া শূন্য অৰ্থাৎ 36 এটো মনত ভাবিলো 36 মনত আছে তাৰ পিছত 9 2 গুণ 18 30 ৰ লগত 18 যোগ কৰিলো 48 পালো অৰ্থাৎ 648 আমি ইয়াত পাম তেতিয়া এই 648 ৰ লগত 11 পূৰণ তেতিয়া 11 পূৰণ কৰা নিয়ম একে এটো 6 এটো 8 এই 6 টো এইটো এই 8 টো এইটো তেতিয়া আমি এইটো লগত এটো যোগ কৰিলো উল্টাকে 8 ৰ লগত 4 তাৰ ওচৰত থকা সংখ্যাটো যোগ কৰিব লাগে গতিকে 8 ৰ লগত 4 যোগ কৰিলে 8 4 12 2 কৰিলে 1 তাৰ পিছত আৰু কি হ'ব এবাৰ 4 ৰ লগত 6 যোগ কৰিলো 6 4 10 1 11 1 কৰিলে 1 তাৰ পিছত কি হ'ল সেই উকলি থকা 1 যেটো আছে সেই উকলি থকা 1 টো কি হ'ব এই 6 লগত আনি যোগ কৰিব লাগিব যোগ কৰিলে কিমান হ'ব 6 1 7 এইখিনি আমি মনত কৰি লব পাৰিম এই যিমানখিনি স্টেপ মই ইয়াত কৰি আছো এইখিনি গুটে স্টেপখিনি আমি মনত কৰি লব পাৰিম আৰু এইখিনি কৰিবলৈ বেছিছে বেছি আমাক 10 সেকেন্ড লাগিব তাতকে বেছি নালাগে সো আশা কৰো বন্ধুসকল আপোনালোকে ভালদৰে বুজি পাইছে এই ৰুলটো এতিয়া আপোনালোকে ভাবিছে চাগে কেৱল দুখৰীয়া পূৰণৰ ক্ষেত্ৰতে আমি এটো এপ্লাই কৰিব পাৰিম নেকি তেনে কথা নহয় আমি বিভিন্ন পূৰণৰ ক্ষেত্ৰত অৰ্থাৎ একফালেটো থাকিব এই 11 গুণিতকবোৰ আনফালে বিভিন্ন অংকৰে গঠিত সংখ্যা হ'ব পাৰে ধৰি লওক মই এটা এক্সাম্পল ললো আৰু 8751 এইটো লগত এটা মই 99 পূৰণ কৰিব লাগিব তেতিয়া ইয়াৰ লগত মই 99 কেনেকৈ পূৰণ কৰিম তাৰ কাৰণে মই কি কৰিম এতিয়া প্ৰথম কাম হৈছে যে মই ইয়াত কিমান আছে 9 আছে সেই 9 টো উলিয়াই আনি ইয়াত পূৰণ কৰিম বা এফালে দি আপোনালোকে এটো সহজ নিয়মত এনেকেও কৰিব পাৰে 9 গুণ 9 9 5 গুণ 45 ৰ 5 উকলিলে 4 9 7 গুণ 63 63 4 67 হ'ব 7 থাকিব 6 উকলিব আকৌ 9 8 গুণ 72 72 ৰে 6 কিমান হ'ব 78 78 হ'ব তাৰ পিছৰ কামটো হৈছে ইয়াত কি 11 পূৰণটো একেবাৰে সহজ 11 পূৰণ যদি আমি ইয়াক কৰো তেতিয়া হলে ইয়াৰ কি হ'ব প্ৰথমে 7 লব লাগিব তাৰ পিছত কি লব লাগিব 9 লব লাগিব 7 আৰু
এই 7 আৰু 9 আমি ললো তাৰ পিছত 9 5 14 4 উকলিলে 1 সেই উকলা একটো আমি ইয়াত আনি থৈ দিম তাৰ পিছত কিমান হ'ব 5 7 12 12 1 13 3 উকলিলে 1 তাৰ পিছৰ কামটো হৈছে 7 8 15 15 1 16 6 উকলিলে 1 আৰু কিমান হ'ব 8 7 আকৌ 15 1 16 6 উকলিলে 1 উকলা একটো ইয়াত আহি এটো কিমান হ'ব 8 8 6 6 3 4 9 এয়া হৈছে শুদ্ধ উত্তৰ আৰু এইখিনি কৰিবলৈ আপোনালোকক 10 সেকেন্ডতকৈ বেছি সময় নালাগে সো বন্ধুসকল আশা কৰিলো আপোনালোকে এই ৰুলটো ভালদৰে বুজি পাইছে এতিয়া আহিছো আমাৰ নেক্সট ৰুললৈ নেক্সট ৰুলটো হৈছে আমি কি কৰিব লাগিব যেটো a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলা আছে সেই ফৰ্মুলাটো এপ্লাই কৰিব পাৰো কিছু পুৰণৰ ক্ষেত্ৰত আৰু কোনবিলাকৰ ক্ষেত্ৰত হে আমি চাম তাৰ আগতে a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলাটো চাইছো এই ফৰ্মুলাটো কেনেকৈ কাৰ ৰূপ হয় a + b * a - b এই ফৰ্মুলাটো a + b * a - b ইয়াৰ পূৰণফল কিমান হয় ইয়াৰ পূৰণফল হ'ব a স্কয়াৰ - b স্কয়াৰ আৰু ইয়াক এটা আইডেন্টিটি অৰ্থাৎ এটা সূত্ৰ হিচাপে লোৱা হয় গতিকে এই সূত্ৰ ব্যৱহাৰ আমি পূৰণৰ ক্ষেত্ৰত কৰিব পাৰো কিদৰে কৰিব পাৰো আৰু একেবাৰে সহজ নিয়মত একেবাৰে 5 সেকেন্ডৰ ভিতৰত আনসাৰ উলিয়াবৰ কাৰণে এই ৰুলটো আমি প্ৰয়োগ কৰিব পাৰো কোনবিলাকৰ ক্ষেত্ৰত মনত ৰাখিব মই এতিয়া কেইটামান এক্সাম্পল দি গৈছো যেনে ধৰি লওক মই পূৰণ কৰিব লাগিব 29 * 31 এইটো পূৰণ কৰিব লাগিব 29 ৰ লগত কি 39 পূৰণ কৰিব লাগিব তেতিয়া মই কেনেকৈ কৰিম সেই ক্ষেত্ৰত এতিয়া আমি এই দুটা মাজত যদি সম্পৰ্ক চাও 29 আৰু 31 কোনটো শূন্য থকা সংখ্যাৰ ওচৰত আছে 29 শূন্য থকা সংখ্যাটো তাৰ ওচৰত থকা শূন্য থকা সংখ্যাটো হৈছে কি 30 আৰু একেদৰে 31 ৰো শূন্য থকা সংখ্যাটো একেবাৰে ওচৰত থকা শূন্য থকা সংখ্যাটো হৈছে কি 30 হেতু বিচাৰিব লাগিব তেতিয়া 29 আমি 30 লগত কি সম্পৰ্ক আছে 30 ৰ পৰা আমি যদি 1 মাইনাস কৰো তেতিয়া কিমান পাম 29 পাম আৰু 31 ৰ লগত কি সম্পৰ্ক আছে 30 লগত যদি +1 কৰি দিও তেতিয়া আমি কিমান পাম তেতিয়া আমি 31 পাম সো অৰ্থাৎ আমি দেখিলো যে আমি যেটো 29 আছে আমি যদি ভালদৰে চাও 29 * 31 যদি কবাত কৰিব লগা আছে আমাৰ তেতিয়া আমি এটুক আমি কি কৰিব পাৰো এইখিনি আপোনালোকে মনত কৰিব পাৰিব এইখিনি জাস্ট বুজি পাব লাগিব কথাটো যে 29 মানে হৈছে 30 - 1 আৰু 31 মানে হৈছে 30 + 1 এনে ধৰণে ললো তেতিয়া এইখিনি আমি মনত ভাবিব পাৰো এইখিনি কোনো অসম্ভৱে নহয় মনত ভাবাটো একেবাৰে সম্ভৱ হয় কাৰো কাৰণে একেবাৰে টান নহয় তেতিয়া এই ক্ষেত্ৰত কি হ'ব এইটো হৈছে কি a - b * a + b অৰ্থাৎ আমাৰ কি পালো সূত্ৰ পালো a স্কয়াৰ - b স্কয়াৰ অৰ্থাৎ a স্কয়াৰ - b স্কয়াৰ সূত্ৰ তেতিয়াহলে a ৰ ঠাইত কিমান আছে 30 আছে 30 স্কয়াৰ এতিয়া 30 স্কয়াৰ সকলোৱে জানে 30 স্কয়াৰ হৈছে কিমান 900 যদি 30 স্কয়াৰ না জানে আপোনালোকে 3 স্কয়াৰ উলিয়াই লব 9 হ'ব তাৰ পিছত 9 টো হল 3 স্কয়াৰ তাৰ পিছত শূন্য যদি থাকে কোনোবা স্কয়াৰ উলিয়াবলৈ শূন্য থাকে এককৰ ঘৰত তেতিয়ালে সেই শূন্যটো কিমান যিমানটা শূন্য আছে তাৰ দুগুণ শূন্য আমি বৰ্গত লব লাগিব তেতিয়া আমি 900 পাম গতিকে এনেকেও আমি উলিয়াই লব পাৰিম এইখিনি কৰিবলৈ আমি লিখি থকাৰ বা কাগজ কলম লোৱাৰ কোনো প্ৰয়োজনে নাই আমি জাস্ট মনত ভাবিলৈ এইখিনি কৰিব পাৰো তেতিয়া কিমান হল 30 ৰ স্কয়াৰ কিমান পালো a স্কয়াৰ অৰ্থাৎ 30 স্কয়াৰ পালো আমি 900 তাৰ পিছত b স্কয়াৰ মানে কি 1 ৰ স্কয়াৰ b স্কয়াৰ 1 ৰ স্কয়াৰ কিমান হ'ব 1 হ'ব 900 ৰ পৰা 1 মাইনাস কৰিবলৈ তেতিয়া কিমান হ'ব 899 আৰু 899 টো হৈছে 29 and 31 ৰ পূৰণফল আৰু এইখিনি কৰিবলৈ মোৰ হিচাপত আপোনালোকক 2 সেকেন্ডতকৈ বেছি সময় নালাগিব যদি আপোনালোকে ভালদৰে প্ৰেক্টিসটো চলাই নি প্ৰেক্টিস চলাব লাগিব যথেষ্ট সংখ্যক কোৱেশ্চন ইয়াত ল'ব লাগিব সো আহক আৰু এটা আমি এনে ধৰণৰ কোৱেশ্চন লৈ লওঁ ধৰি লওক আমি ওচৰত থকা এটো 41 * 39 ললো এনে ধৰণে এইবিলাকৰ ক্ষেত্ৰত আমি প্ৰয়োগ কৰিব এতিয়া দেখিলো যে 41 কি হ'ব 40 + 1 তাৰ পিছত 39 কি হ'ব 40 - 1 একে ধৰণে কি হৈছে ইয়াত a + b * a - b তেতিয়া a স্কয়াৰ - b স্কয়াৰ a স্কয়াৰ মানে 40 তেতিয়া 40 স্কয়াৰ কিমান 40 স্কয়াৰ হৈছে 40 মানে 4 ৰ স্কয়াৰ কিমান হ'ব প্ৰথমে চাই লব 4 ৰ স্কয়াৰ কিমান হ'ব 16 আৰু 0 ৰ স্কয়াৰ কিমান ডাবল 0 ল'ব লাগিব অৰ্থাৎ 1600 হ'ব আৰু 1 ৰ স্কয়াৰ কিমান হ'ব 1 হ'ব 1600 ৰ পৰা 1 মাইনাস কৰিল তেতিয়া 15 1500 আৰু কি হ'ব 99 1599 হৈছে ইয়াৰ পূৰণফল
আৰু এই ৰুলটো আমি ক'ত এপ্লাই কৰোঁ ইমানতে লিমিটেড নেকি অৰ্থাৎ ইয়াৰ ইমানতে সীমাবদ্ধ নেকি ৰুলটো সেইটো নহয় ধৰি লওক এনেকৈ আছে 28 * 32 এইটো পূৰণ কৰিব লগা হ'ল এই ক্ষেত্ৰতো কথা একেটাই হ'ব ইয়াত কিমান হ'ব 28 মানে হ'ব 30 - 2 আৰু 32 মানে কি হ'ব 30 + 2 অৰ্থাৎ আমি য'ত একে সংখ্যাৰ যোগফল যোগ আৰু বিয়োগ হিচাপে প্ৰকাশ কৰিব পাৰোঁ যোগফল এইটো হৈছে যোগফল এইটো হৈছে বিয়োগফল একে সংখ্যাৰ তাৰ মানে প্ৰথমে থকা সংখ্যাটো প্ৰথমে ইয়াত থকা সংখ্যাৰ লগত মিলিব লাগিব এইটোৰ লগত এইটো মিলিব লাগিব এনে ধৰণে হৈ আছে নেকি পূৰণ কৰিবলৈ যোৱাৰ আগতে কথাকিটা আমি চিন্তা কৰি ল'ম তেতিয়া 30 - 2 এইটো হৈ আছে তেনেকৈ আৰু ক'ত হ'ব পাৰে এনেকুৱা আৰু ক'ত হ'ব পাৰে যেনে যদি আমি 27 * 33 কৰোঁ তেতিয়া দুইটা ক্ষেত্ৰতে 27ৰ ক্ষেত্ৰত কি হ'ব 30 - 3 হ'ব 33 ক্ষেত্ৰত কি হ'ব 30 + 3 হ'ব গতিকে তাতো আমি এপ্লাই কৰিব পাৰিম তাতো a আৰু b ওলাই থাকিব গতিকে য'তে আমাৰ a + b a - b কৰাৰ চান্স আছে তাতে আমি এই ফৰ্মুলাটো এপ্লাই কৰিব পাৰোঁ মাত্ৰ আমি বৰ্গবিলাক ভালদৰে উলিয়াব পাৰিব লাগিব মুখত উলিয়াব পাৰিব লাগিব আৰু সেইটো সিমান টান নহয় কাৰণ আমি শূন্য থকা সংখ্যাৰ ওচৰলৈ যাম যিহেতু তেতিয়া শূন্যটোক বাদ দি বাকি যিটো সংখ্যা আছে সেই সংখ্যাটো বৰ্গ উলিয়াই দিলে হৈ গ'ল এতিয়া 30 বৰ্গ 9 আৰু শূন্যৰ বৰ্গ ডাবল শূন্য ল'লে হ'ল অৰ্থাৎ 900 হ'ল আৰু 2ৰ বৰ্গ কিমান হ'ব 2ৰ বৰ্গ হৈছে 4 তেতিয়া আমি 900ৰ পৰা 4টো মাইনাছ কৰিব লাগিব তেতিয়া কিমান পাম তেতিয়া 800 থাকিব আৰু ইফালে থাকিল 100 100ৰ পৰা 4 গ'লে কিমান থাকিব 96 is the correct answer আৰু আমি এইখিনি যিকোনো পূৰণ কৰিবলৈ য'ত আমাৰ a আৰু b a + b * a - b অৰ্থাৎ a আৰু b হোৱাৰ য'ত চান্স থাকে তাতে আমি এইটো এপ্লাই কৰিব পাৰিম আৰু এটা লৈ লৈছোঁ ধৰি লওক অলপ ডাঙৰ এটা লৈছোঁ আমি ললোঁ 97 * 103 এইটো পূৰণ কৰিব লগা হ'ল তেতিয়া 97ক আমি কেনেকৈ লিখিম 97 লিখিলে আমি 100 - 3 লিখিব পাৰিম শূন্য থকা সংখ্যাৰ ওচৰৰ বিয়োগফল হিচাপে লিখিলোঁ আকৌ ইয়াক কি লিখিলোঁ 100 + 3 হিচাপে লিখিলোঁ তেতিয়া আমি দেখিলোঁ যে a + b অৰ্থাৎ a² - b² তেতিয়া 100ৰ স্কোৱাৰ ল'ব লাগিব 100ৰ স্কোৱাৰ কিমান হ'ব 10,000 আৰু 10,000ৰ পৰা কি হ'ব 3ৰ স্কোৱাৰ 9 মাইনাছ কৰিব লাগিব তেতিয়া যদি 10,000ৰ পৰা 9টো আমি যদি মাইনাছ কৰোঁ কিমান হ'ব 9,000 থাকিব সেইটো গম পালোঁ তাৰপিছত আৰু কিমান থাকিব 9,000 আৰু কিমান থাকিব 900 থাকিব আৰু কিমান থাকিব আৰু 100 আছে 100ৰ পৰা 9টো মাইনাছ কৰি দিয়ক তেতিয়া 100ৰ পৰা 9টো মাইনাছ কৰিলে কিমান থাকিব 91 ইমানটো থাকিব 9,991 এইখিনি মুখতে কৰিব পৰা যাব মই যেনেকৈ ক'লোঁ যে 10,000ৰ পৰা এতিয়া কি কৰিব লাগিব 10,000 এই 10,000ৰ পৰা 9 মাইনাছ কৰিব লগা হ'লে এনেকৈ পাতি থকাৰ কোনো প্ৰয়োজন নাই জাষ্ট মনত ৰাখিব যে ইয়াৰ পৰা 9 কমি যোৱা মানে এইটো 10,000 হৈ নাথাকে তেতিয়া নাথাকিলে কি হ'ব তাৰ আগৰ যিটো সংখ্যা তালৈ গুচি যাব সেইটো হৈছে 9,000 লৈ গুচি গ'ল আৰু লগতে ইয়াত কিমান এইটো যিটো 9,000 হ'ল লগতে 900 আৰু কিমান হ'ব 91 সো আশা কৰিছোঁ সকলোৱে এইটো বুজি পাইছে এতিয়া আহিছোঁ আমাৰ নেক্সট ৰুলটো হৈছে মেট্ৰিক্স ৰুল এই মেট্ৰিক্স ৰুল ইউজ কৰিলে আপোনালোকে অতি সহজে যিকোনো তিনিশৰীয়া পূৰণ অতি সহজে কৰিব পাৰিব আৰু একেবাৰে সময় খৰচ নকৰাকৈ আৰু নিৰ্ভুলভাৱে একুৰেটলি আপোনালোকে এনসাৰ পাই যাব কিন্তু প্ৰথমে আমি ইয়াক এপ্লাই কৰি চাম দুখৰীয়া পূৰণৰ ক্ষেত্ৰত ৰুলটো বুজি পাবৰ কাৰণে দুখৰীয়া পূৰণৰ ক্ষেত্ৰত যদি ব্যৱহাৰ কৰি চাওঁ তেতিয়া প্ৰথমে যেটো আছে 45 তাক আমি 4 5 এনেকৈ লিখি ল'ব লাগিব ঠিক একেদৰে তাৰ পিছত যেটো 39 আছে তাক আমি কি ললো এনেকৈ 39 হিচাপে এনেকৈ স্তম্ভ হিচাপত লিখিলো তাৰ পিছত আমি ইয়াত কিমানটা সংখ্যা আছে কিমানটা ঘৰ বনাই দিম ইয়াত এইটো এটা সংখ্যাৰ কাৰণে এইটো এটা ঘৰ হ'ল তাৰ পিছত এইটো দুটা ঘৰ হ'ল এনেকৈ দুটা ঘৰ বনালো ঠিক একেদৰে ইফালে দুটা সংখ্যা আছে দুটা সংখ্যাৰ কাৰণে এনেকৈ দুটা ঘৰ বনালো তেতিয়া দুটা মুঠতে কেইটা ঘৰ হ'ব ইয়াত চাৰিটা ঘৰ হ'ল এতিয়া আমি কি কৰিলো এনেকৈ এই ঘৰবিলাক মাজতে এনেকৈ ভাগ কৰি দিম এনেকৈ মাজতে ভাগ কৰি দিম সম্পূৰ্ণ কোন মিলি যোৱাকে তেতিয়া ইয়াত কি হ'ব পিছৰ কামটো হৈছে আমি কি কৰিম এইটো লগত এইটো পূৰণ কৰি যাম এটাকে পূৰণ কৰি যাম স্তম্ভৰ লগত শাৰী পূৰণ অৰ্থাৎ এই স্তম্ভত আছে এইটো শাৰীত আছে এটাকে পূৰণ প্ৰথমে 3 4 গুণ 12 হ'ল ইয়াত পাতিলো আকৌ 3 5 গুণ 15 ইয়াত পাতিলো ঠিক একেদৰে
9 4 গুণ কিমান হ'ব 34 ইয়াত পাতিলোঁ আকৌ 9 5 গুণ 45 সেইটো ইয়াত পাতিলোঁ তেতিয়া আমাৰ এতিয়া চালো যে এই লাইনটো চাব লাগিব নেকি এই লাইনটো কিমান ৰিপ্ৰেজেন্ট কৰি আছে এই লাইনটো তেতিয়া কিমান আছে প্ৰথমে কিমান আছে 5 আছে কেৱল তাৰ পিছত এই লাইনটো আৰু এই লাইনটো এতিয়া এই লাইনটো আমাক ক'ব যে আমাৰ এনসাৰ কিমান আছে তেতিয়া সেইকিটা সংখ্যা আমি যদি এটাতকৈ বেছি সংখ্যা থাকে যোগ কৰিব লাগিব এতিয়া 5 4 9 9 6 15 5 উকলিলে 1 একেদৰে সেই 1 ললো সেই একে এটো কিমান হ'ব 2 হ'ব 2 2 4 4 3 কিমান হ'ব 7 তাৰ পিছত ইয়াত কিমান থাকি গৈছে 1 থাকি গৈছে হেতু আনিলো আৰু ইয়াৰ পূৰণফল হৈছে এইটো সো फ्रेंड्स দুখৰীয়া পূৰণৰ ক্ষেত্ৰত আপোনালোকক মই ভাল ৰুল এটা আমাৰ যেটো সেকেন্ড পাৰ্ট আছিল সেকেন্ড পাৰ্টৰ শিকাই থৈছো তাত ভালকে বুজাই থোৱা আছে সেই ৰুলটো আপোনালোকে দুখৰীয়া ক্ষেত্ৰত ব্যৱহাৰ কৰিব এইটো এই যেটো ৰুল আছে মেট্ৰিক্স ৰুলটো আপোনালোকে তিনি খাৰি পূৰণ কৰিব লগা হলে ব্যৱহাৰ কৰিব দুখাৰি পূৰণত মই এটো কাৰণে এপ্লাই কৰি দেখাইছো দুখাৰি পূৰণৰ ক্ষেত্ৰত এটো শুদ্ধ হয় কিন্তু এটো কাৰণে প্ৰয়োগ কৰি দেখালো যে তিনি খাৰি পূৰণটো যাতে সহজ হয় এতিয়া হক আমি তিনি খাৰি পূৰণ কৰিছো ইয়াৰ সহায়ত তেতিয়া একে ৰুল প্ৰথমে থকা সংখ্যাটো আমি এনেকে খাৰি হিচাপে পাতি লম ইয়াৰ কাৰণে পেন এন্ড পেপাৰ লাগিব তিনিখৰীয়া পূৰণ হয় যিহেতু আৰু ভালকে প্ৰেক্টিস কৰি গলে নালাগে কিন্তু ইমাজিনেশন ক্যাপাসিটি বাঢ়ি যাব তেতিয়া নালাগে কিন্তু প্ৰেক্টিস ভালকে লাগিব বহুবাৰ প্ৰেক্টিস কৰিব লাগিব তেতিয়াহে পাৰিব এটো তেতিয়া এই 429 ইয়াকো আমি কি কৰিলো এনেকে স্তম্ভ হিচাপে 429 এনেকে ধুনিয়াকে লিখি লম তেতিয়া একে নিয়ম যে যিমানটা সংখ্যা আছে সিমানটা ঘৰ এটা ঘৰ দুটা ঘৰ তিনটা ঘৰ অৰ্থাৎ আমি খাৰি তিনটা পাতিলো তাৰ পিছত ঠিক একেদৰে ইয়াত কেটা অংক আছে সিমানটা স্তম্ভ হ'ব লাগিব সৰি এটা স্তম্ভ দুটা স্তম্ভ আৰু এটো হইতে তিনটা স্তম্ভ হ'ল তেতিয়া ইয়াত আমাৰ 4 আছে ভালকে মনত ৰাখিব লাগিব সৰি 4 নহয় 2 আছিল নে 4 আছে yes 4 আছে 4 আছে এটো 4 আছিল তেতিয়া এইটো এনেকে আমি ভাগ কৰি যাম এইটো এনেকে ভাগ কৰি ইয়ালৈ গুছি আহিব আকৌ এইটো এনেকে ভাগ কৰি ইয়ালৈ গুছি আহিব এইটো ইয়ালৈ এনেকে গুছি আহিব এনেকে আমি বনাই লম তাৰ পিছত আমাৰ ইয়াত কি আছে 4 আছে সেই 4 ইয়াক পূৰণ কৰিলো 4 2 গুণ 8 হ'ব এটা অংক বিশিষ্ট সংখ্যাত যদি থাকে তেতিয়া হলে এককৰ ঘৰ ইয়াত পাতিম দহকৰ একো নাই শূন্য পাতি দিম এটো শূন্য পাতিলো তাৰ পিছত কিমান আছে এটো 4 এটো 4 4 4 গুণ 16 দুটা অংক বিশিষ্ট 16 6 টো এককৰটো তলত পাতিব লাগিব দহকৰ ওপৰত হ'ব আকৌ 4 আৰু 9 4 9 গুণ কিমান হ'ব 36 এটো এনেকে পাতিলো ঠিক একেদৰে 2 2 গুণ 4 হ'ব 4 হলে 0 4 হিচাপে পাতিম 2 4 গুণ 8 হ'ল ইয়াত এনেকে পাতিলো আকৌ 2 9 গুণ 18 হ'ব ইয়াত পাতিলো এবাৰ 9 9 2 গুণ 18 ইয়াত পাতিলো 9 4 গুণ 36 ইয়াত পাতিলো একেদৰে কিমান হ'ব 9 9 গুণ 81 ইয়াত পাতিলো তেতিয়া প্ৰথমে কিমান থাকিব প্ৰথমে এই ঘৰটোই ক'ব ইয়াত 1 থাকিব আমি 1 পাম প্ৰথমে তাৰ পিছত কিমান পাম 8 8 16 16 6 22 ৰ 2 22 ৰ 2 পালো উকলিলে 2 6 1 7 7 8 15 15 তাৰ পিছত কিমান আছে ইয়াত 3 আছে 15 3 18 18 আৰু 8 যোগ কৰিলো 18 8 কিমান হ'ল 26 হ'ল আগৰ 2 উকলা আছিলে সেই উকলা 2 টি ললে কিমান হ'ব 28 28 8 আকৌ উকলিলে 2 2 উকলাটো যিমান উকলি আছে হেটো মনত ৰাখিব লাগিব তাৰ পিছত 3 আৰু 6 যোগ কৰিলো 3 6 9 9 4 কিমান হ'ব 13 হ'ব 13 একে 14 14 2 এটো 2 উকলা আছিলে হেটো লগত ললো 16 উকলিলে আকৌ 1 ইয়াৰ পিছত সেই একে এটো যোগ কৰি দিলে কিমান হ'ব 2 হ'ব 2 হ'ল যিহেতু তাৰ পিছত কিমান হ'ব 2 8 10 হ'ল আৰু সেই 10 ডাইৰেক্টলি ইয়াত যেহেতু 0 আছে নহলে উকলিলে হেতেন কিন্তু 0 আছে কাৰণে উকলি না যায় আৰু হেতু কিমান হ'ব ডাইৰেক্টলি 10 হিচাপে বহিব আৰু এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ অৰ্থাৎ এইটো পূৰণ কৰিলে আমি কিমান পাম 106821 ইয়াত 1 এটা আছে এটো ঘৰটো ভালকে পাতি ল'ব লাগিব বুজি পাবৰ কাৰণে সো আশা কৰিছো সকলোৱে বুজি পাইছে আৰু এই ৰুলটো আমি দুখৰীয়া আৰু তিনিখৰীয়া পূৰণৰ মাজতো কৰিব পাৰো দুখৰীয়া পূৰণ যেনে 98 আছে তাক আমি কি কৰিলো স্তম্ভ হিচাপে এনেকে 98 টো পাতি ললো তাৰ পিছত যেটো খাৰিত পাতিলো আমি 4 5 6 7 ইয়াত যেটো আছে হেটো আমি পাতি ললো তাৰ পিছত ইয়াত খাৰি যিমানটা অংক আছে সিমানটা ঘৰ বনালো বা সিমানটা খাৰি বনালো এনেকে এটো খাৰি বনাই দিলো তেতিয়া ইয়াত আমি কি কৰিম সিমানটা স্তম্ভ বনাম যিমানটা ইয়াত লিখি থৈছো আমি
এনেকৈ চিধা চিধা কৰিলে আমি গম পাই যাম কেইটা বনিব তেতিয়া ইয়াত এইটো এনেকৈ ভাগ কৰি গ'লোঁ এইটো ইয়াৰ লগত ভাগ হ'ব এইটো ইয়াৰ লগত ভাগ হ'ব এইটো ইয়াৰ লগত ভাগ হ'ব এইটো ইয়াৰ লগত তাৰপিছত ৰুল একে আছে 9 4 গুণ 36 ইয়াত পাতিলোঁ একেদৰে 9 5 গুণ 45 ইয়াত হ'ব 9 6 গুণ 54 ইয়াত পাতিলোঁ আৰু 9 7 গুণ 63 ইয়াত পাতিলোঁ ঠিক একেদৰে 8 4 গুণ 32 ইয়াত পাতিব লাগিব তাৰপিছত 8 5 গুণ 40 ইয়াত পাতিব লাগিব যদি এইবিলাক স্পষ্ট নহয় আমাক ধৰিবলৈ অসুবিধা হ'ব এইখিনি বুজি পাবলৈ অসুবিধা হ'ব তাৰপিছত আৰু কিমান আছে আমাৰ 8 6 গুণ 48 48 ইয়াত পাতিব লাগিব 48 তাৰপিছত কিমান আছে 8 7 গুণ 56 56 ইয়াত পাতিলোঁ তেতিয়া এইখিনি আমি এটা যোগ কৰি যাম যোগ কৰি গ'লে প্ৰথম এইটো কিমান আছে 6 আছে ইয়াত বহিলে তাৰপিছত কিমান হ'ব 3 আৰু 5 8 8 8 কিমান হ'ব 16 6 কৰিলে 1 উকলাটো মনত ৰাখিব লাগিব ভালদৰে তাৰপিছত 6 4 10 10 4 14 14 1 15 5 কৰিলে 1 আকৌ 5 5 10 হ'ল 10 4 14 14 2 16 1 ইয়াতে 1 উকলা আছিলে 17 7 কৰিলে 1 4 6 10 10 3 13 13 1 14 4 কৰিলে আকৌ 1 তাৰপিছত আকৌ কিমান হ'ব ইয়াত 3 এটা আছে সেই 3টোৰ লগত সেই উকলা একটো আনিলোঁ তেতিয়া কিমান হ'ল 4 হ'ল আৰু আমাৰ উত্তৰটো হৈছে কিমান 447566 গতিকে এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ সো বন্ধুসকল এয়া আছিলে মেট্ৰিক্স ৰুল এই মেট্ৰিক্স ৰুল ব্যৱহাৰ কৰিলে আপোনালোকে যিমানে ডাঙৰ 3 খৰীয়া 4 খৰীয়া পূৰণ যিমান ডাঙৰে নহওক অতি সহজতে আৰু একুৰেটলি আনসাৰ বিলাক পাই যাব যদি আপোনালোকৰ নেওতাবিলাক ভালদৰে মুখস্থ থাকে আৰু আশা কৰিছো আপোনালোকে ভালদৰে বুজি পাইছে আৰু ইয়াত এটা 5 নম্বৰ থাকি গৈছে এটো আপোনালোকলৈ এক্সাৰসাইজ হিচাপে এৰিলো আপোনালোকে এটো এক্সাৰসাইজ হিচাপে কৰি লৈ কমেন্টত জনাব ইয়াৰ আনসাৰ কিমান পালে আৰু লগতে কিমান সেকেন্ডৰ ভিতৰত আপোনালোকে এটো সমাধান কৰিলে সেই কথাটো জনাব আৰু আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাইছে যদি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে আগলৈ এনে ধৰণৰ ভিডিও নটিফিকেশন আপোনালোকে আগতেকে পায় আৰু ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ